নমস্কাৰ এতিয়াৰ বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে আছে এক ব্ৰেকিং নিউজ তেজপুৰৰ দক্ষিণ হজৰাপাৰত উদ্ধাৰ হৈছে নৱজাতক এজন লোকৰ ঘৰৰ পিছফালে উদ্ধাৰ হয় এই নৱজাতকটি কান্দুল শুনি নৱজাতকটিক উদ্ধাৰ কৰে স্থানীয় লোকে নৱজাতকটোক কনকলতা অসামৰিক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে তেজপুৰৰ এজন লোকৰ ঘৰত উদ্ধাৰ হয় এটা নৱজাতক এজন লোকৰ ঘৰৰ পিছফালে কান্দি থকা শুনিবলৈ পায় আৰু তাৰ পিছতে উদ্ধাৰ কৰে স্থানীয় লোকে আৰু নৱজাতকটিক ইতিমধ্যে কনকলতা অসামৰিক চিকিৎসালয়ত আইচিইউত ভৰ্তি কৰোৱা হৈছে আনেক ব্ৰেকিং নিউজ দুৰ্ঘটনাত যুৱকক মৃত্যুক লৈ নগাঁৱৰ হয়বৰ গাঁৱত উত্তপ্ত পৰিস্থিতি নিশা নৱনিৰ্মিত দলঙৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় বাইক আৰোহীৰ বাইকসহ খাৱৈত সোমাই কৰুণ মৃত্যু ঘটে যুৱকজনৰ মৃত যুৱকজনৰ নাম হৈছে ৰনি চৰকাৰ কলম নৈৰ ওপৰত নিৰ্মাণ কাৰ্য চলি আছিল নতুন দলঙৰ আৰু ঠিকাদাৰ সংস্থাক ক্ষতিপূৰণ দিয়াৰ বাবে ৰাইজে পথ অৱৰোধ কৰিছে গাঁত খান্দি ৰখা হৈছিল দলঙৰ বাবে আৰু তাতে বাইকত অহা এজন যুৱকৰ পৰি মৃত্যু হয় আৰু তাৰ বাবে এতিয়া ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাইজে এনেদৰে পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে যোৱাকালি সন্ধ্যা সময়ত খুব বৰষুণ আছিলে আৰু ইয়াত এটা প্ৰায় 40/30 এটা গাঁত খান্দি থৈছে দলঙৰ একদম কিনাৰতে আৰু আমাৰ এই ৰাস্তাটো অহা যোৱা কৰা ৰাস্তা ইয়াত কোনো নয়ন্তি বোৰ্ড নাই কোনো মানে বেৰিকেড নাই বাঁহৰ বেৰা নাই সন্ধ্যা সময়ত বৰষুণ দিয়াৰ পাছত কোনো লাইট নাই ইয়াত নথকা অৱস্থাত সেই ল'ৰাজনে ঘৰলৈ আহি আছিলে সেই ল'ৰাটো বাইক খোৱাই সেই গাঁতত সোমাই গ'ল গোটেই ৰাতি পানীত ডুবি থাকিলে ৰাতিপুৱা প্ৰায় 4:30 বজাত ৰাইজে যেতিয়া মৰ্ণিং ৱাক কৰিব আহে তেতিয়াই দেখা পাইছে ঠিকাদাৰ হেমাহি আৰু ঠিকাদাৰ কোনো মানে এখন দলং বনালে চৰকাৰী প্ৰটোকল মতে কেনেকুৱা পথ বন্ধ কৰিব লাগে কেনেকুৱা বেৰিকেড দিব লাগে একোৱেই নাই সাধাৰণ খুচুৰা এটা দুটা লেবাৰে আহি এছাৰি বাঁহ দুটামান পুতি পেলাই ফিটা এটা লগাই থৈ দিছে গোটেই পুখুৰীটো তাত কোনো দেখাই নাপায় তাতে ইমান ডাঙৰ পুখুৰী আছে পানী ভৰি গ'ল বৰষুণত গতিকে তাৰ কাৰণে ল'ৰাটোৰ মৃত্যু হ'ল ল'ৰাটোৰ ঘৈণীয়েক আছে উচিত ক্ষতিপূৰণ দিব লাগে এখন দলং বনাই আছিলে বনাই থকাৰ পিছত এই ৰাস্তাটো মানে যি ধৰণে বেৰিকেড দিব লাগিছিলে সেইধৰণে দিয়া হোৱা নাই দিয়া নোহোৱা কাৰণে ৰাতি হয়তো ল'ৰাটোৱে এই বস্তু নেদেখিলে সৰু বাট এটা দি যাওঁতে এক্সিডেণ্ট হৈ গাঁতটোত পৰি মৃত্যু ঘটে এতিয়া আমি এই সংক্ৰান্তে মানুহৰ লগত কথা পাতি আছোঁ ডিষ্ট্ৰিক্ট প্ৰশাসনকো জনাইছোঁ এতিয়া ডিষ্ট্ৰিক্ট প্ৰশাসনে এই মানুহ ঘৰত আহি পেলাই প্ৰতিশ্ৰুতি দিছে কিখিনি কৰিব লাগিব নালাগিব সেইমতে কৰি ৰাইজে পিছত পথ অৱৰোধ উঠাই লয় আৰু এতিয়া বৰ্তমান আমি বডিটো হস্পিটেললৈ এবাৰ চাহ দোকানীৰ ওপৰত বিধায়ক ৰূপজ্যোতি কৰ্মী মৰিয়নি নগৰৰ থানা তিনিআলিত চাহ বিস্কিট বিক্ৰী কৰি ৰূপজ্যোতি কৰ্মীক দেখা পোৱা গৈছে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিধায়কগৰাকীয়ে চিঞৰিছে আহক ৰাইজ 10 টকাত চাহ বিস্কিট আহক ৰাইজ গৰম চাহ মাত্ৰ বাবদ 10 টকাত আচলতে নিতৌ ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে 17 ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিনত বিজেপি দলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী আনহাতে কংগ্ৰেছ দলে সমগ্ৰ দেশতে নৰেন্দ্ৰ মোদীৰ জন্মদিনটো ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে ৰূপায়ণ কৰে প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰৰ বছৰি দেশৰ 2 কোটি নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা নিবনুৱাক চাহ পকৰি বিক্ৰী কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা আৰু বিজেপি চৰকাৰে নতুন নিযুক্তি বন্ধ কৰাৰ প্ৰতিবাদত মৰিয়নি NSY আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আজি এনেদৰে মৰিয়নি নগৰ থানাৰ তিনিআলিত প্ৰতীকী ৰূপত চাহ বিস্কুট বিক্ৰী কৰে কেক কাটি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী হেপী বাৰ্থডে আজি মিছলিয়া কথা কোৱা প্ৰধানমন্ত্ৰী ধন্যবাদ চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট 10 টকাত চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট 10 টকাত গম চাহ বিস্কুট আহক ৰাইজ 10 টকাত চাহ বিস্কুট কেক ফ্ৰী আন এক ব্ৰেকিং নিউজ অসমত 1.5 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যাই বৰ্তমানলৈ 1,50,349 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,380 জন কৰোনা আক্ৰান্ত চিনাক্ত আৰু ইয়াৰ ভিতৰত গুৱাহাটীতে 377 জন আৰু যোৰহাটত 123 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 528 জনৰ বৃহস্পতিবাৰে পুনৰ 17 জন কৰোনা ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,22,610 জন চিকিৎসাধীন হৈ আছে 28,208 জন ৰোগী
ভাৰতত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 52,14,677 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 96,424 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 84,372 জনৰ এদিনতে মৃত্যু হৈছে 1,176 জনৰ আৰু আমেৰিকাৰ পিছতে এতিয়া দ্বিতীয় স্থানত আছে ভাৰত মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰৎ কৌৰ বাদলৰ লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল আৰু এই বিধেয়ক গৃহীত কৰাৰ পিছতে এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰে আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিছিল উল্লেখ্য যে মোদী চৰকাৰে কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ হৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছিল আৰু এই বিধেয়ক গৃহীত হ'লে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে শস্যৰ মূল্যৰ বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে অৱশ্যে বিধেয়ককেইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ দাবী মোদীৰ অভিযোগ একাংশ দুষ্ট শক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके जो आज एक बिल के रूप में आके अब एक कानून बन गया है जिससे देश के बहुत बड़ी किसानों की गिनती और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से भाइयों से बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुंचाने की इन ऑर्डिनेंस से आने से हमारा भविष्य तहस नहस हो जाएगा लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं केंद्र से बातचीत उनकी कराऊं लिखित में भी लूं लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो उनको भरोसा नहीं हुआ मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो श्रोमणी अकाली दल का मेंबर हो किसान जो हमारे पंजाब की जिंद जान है हमारी पार्टी की रीढ़ की हड्डी है आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ আছিল বিদ্যালয়সমূহ আৰু বহু মাহৰ পিছত 21 ছেপ্টেম্বৰৰ পৰা খুল খোৱাৰ সম্ভাৱনা আছে বিদ্যালয় মহাবিদ্যালয় কৰোনাই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিদ্যালয়সমূহ খোলাৰ পূৰ্বে স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰিছে আমাৰ গাঁও আমাৰ আঁচনি নামেৰে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহক দায়িত্ব দিছে স্যানিটাইজ কৰাৰ আৰু এই নিৰ্দেশ মৰ্মে কমলপুৰৰ বৰডেকাপাৰ গাঁও পঞ্চায়তে ইয়াৰ অধীনৰ সকলোবোৰ বিদ্যালয় ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰিছে স্যানিটাইজ কৰাৰ দায়িত্ব লাভ কৰা ৰেড এণ্ড ব্লু নামৰ প্ৰতিষ্ঠানটোৱে পঞ্চায়তখনৰ অধীনৰ প্ৰায় 28খন বিদ্যালয়ৰ লগতে প্ৰায় 40খন ধৰ্মীয় অনুষ্ঠানো স্যানিটাইজ কৰে দ্বিতীয় কিস্তিত আমাৰ তাৰে 10% ধানেৰে আমাৰ গাঁও পঞ্চায়ত এলেকাত আমাৰ এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ আৰু সেই মৰ্মে যিহেতু আপোনালোকে জানে যে যি বিশ্বৰ এই ভয়াৱহ কৰোনা মহামাৰী এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা আমাৰ যি বিদ্যালয়বিলাক আছে বিদ্যালয়বিলাক যিহেতু বন্ধ হৈ আছে আৰু তাৰ আগমুহূৰ্তত যিহেতু আমাৰ চেনিটাইজাৰ কৰাৰ কাৰণে আমাৰ বিভাগীয়ভাৱে
আমাক নিৰ্দেশ দিছে আৰু সেই মৰ্মে আজি আমি আমাৰ এই গাঁও পঞ্চায়তৰ এলেকাত থকা আমাৰ শিক্ষানুষ্ঠান, আমাৰ চৰকাৰী অফিচ, আমাৰ মন্দিৰ মছজিদ আমি সকলোতে এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। কাছাৰত ভুৱা এমভিআই গ্ৰেপ্তাৰ কৰা হৈছে। ধলাই লাইলাপুৰত গ্ৰেপ্তাৰ হৈছে 4জনকৈ ভুৱা এমভিআই। অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ চেকগেটত নিশা পৰিবহণ বিভাগৰ বিষয়া বুলি পৰিচয় দি কেইবা মাহ ধৰি কেইজনমান যুৱকে মালবাহী ট্ৰাকৰ পৰা আদায় কৰি আহিছিল ধন। ট্ৰাক চালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে চেকগেটখনত অভিযান চলাই 4জনকৈ যুৱকক হাতে লোটে গ্ৰেপ্তাৰ কৰে। আৰু আছে খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত দূৰ হোৱাৰ পথত হাতী মানুহৰ সংঘাত আহাৰে দেখিছে এতিয়া অঞ্চলবাসীয়ে। পৰ্যটনথলী বগামাটিৰ পৰা নাগৰিজুলি চাহ বাগিচাৰ মাজেৰে বহু কেইখন গাঁৱক সামৰি আৰম্ভ কৰা হৈছে অসমৰ সৰ্ববৃহৎ জেপিএছ ট্ৰেকযুক্ত ফেন্সিং নিৰ্মাণৰ কাম। সঘনাই খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও সৰ্বস্ব হেৰুৱাব লগা হৈছে বহু লোকে। শেহতীয়াভাৱে স্থানীয় বিধায়ক ইমানুল মুছাহাৰীৰ তৎপৰতাত অৰণ্যং নামৰ অসমৰ আগশাৰীৰ NGOৰ দ্বাৰা আৰম্ভ কৰিছে এই দীঘলীয়া ফেন্সিং নিৰ্মাণৰ কাম। চলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত উচ্চ ক্ষমতা সম্পন্ন এই ফেন্সিঙত বন্যহস্তী বা মানুহৰ গাত লাগিলেও ই ক্ষতিকাৰক নোহোৱাৰ লগতে ইয়াক পাৰ কৰি অতিক্ৰম কৰা কঠিন হ'ব বন্যহস্তী। এই অঞ্চলত এটাই সমস্যা, হাতী আৰু মানুহ। তাতে হাতীও মৰে, মানুহো মৰে, তাৰপিছত ঘৰ দুৱাৰো ভাঙি মানে তহিলং কৰে। তে এইটো মানে পাৰ্মানেণ্টলি যদি সলিউশ্যন হয় তেনেহ'লে আমাৰ এইটো অঞ্চলৰ ৰাইজে মানে খুব উপকৃত হ'ব। আৰু আৰণ্যক NGOই যিটো মানে ছলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে সেইটো হৈছে ছলাৰৰ দ্বাৰাতে পৰিচালিত মানে এটা মানে ইলেক্ট্ৰিক মানে চক তাতে মানে যদি মানে হাতী লাগে তথাপিও মানে নমৰে, মানুহো যদি কেতিয়াবা মানে তাতে টাচ হয় তথাপিও নমৰে, খালি এটা শ্বট খাব। মাত্ৰ ভয় দেখুৱাৰ কাৰণে এইটো মানে ফেন্সিং মানে ব্যৱস্থা কৰা হৈছে। আৰু এতিয়ালৈকে যেটো বগামাটিৰ পৰা মানে আমি মহেন্দ্ৰনগৰলৈকে যেটো মানে আমি কৰিছোঁ এইখিনিত মানে সফল পাইছোঁ, কাৰণ তাতে হাতী গোটেই বছৰে উপদ্ৰৱ কৰি আছিল আৰু এতিয়া 6 মাহ ধৰি তাতে মানে হাতী কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই। তাতে ওচৰৰ পৰা আহিফালে ঘূৰি যায়। এইটো মানে আমি মানে তাৰ এটা মানে পজিটিভ এটা। ইফালে চিৰাঙৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস। বিজনীৰ 1 নং চিকাঝাৰত বন্যহস্তীয়ে ভাঙিলে 10টাকৈ ঘৰ। নিশা ওলাই অহা হাতীৰ জাকে গাঁওবাসী ভঁৰালৰ ধান, খেতি বাতি আদিও নষ্ট কৰে। গাঁৱৰ লোকসকলে বনৰীয়া হাতীৰ জাকৰ পৰা কথম্বি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। শেহতীয়াভাৱে বনৰীয়া হাতীৰ তাণ্ডৱ বিষ্ণুপুৰ অঞ্চলতো বৃদ্ধি পাই অহাৰ লগতে বহু লোক নিহত হৈছে। খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীক নিয়ন্ত্ৰণৰ বাবে বন বিভাগক ৰাইজে দাবী জনাই আহিলেও কোনো ব্যৱস্থা লোৱা হোৱা নাই। মানে প্ৰব্লেম হৈ আছে, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে। কাৰণ এনেকৈ আজি ৰাতি এখন গাঁৱতে 10খন ঘৰ ভাঙাইছে, 10জনৰ ঘৰ ভাঙিছে। তো মানুহ মানে বহুত বিপদত পৰি আছে না। তো মই অসম চৰকাৰক আৰু আমাৰ অসমৰ বনমন্ত্ৰী পৰিমল চক্ৰৱৰ্তীক মই অনুৰোধ কৰি কৈছোঁ যে তেওঁ যাতে আমাৰ এই বিষ্ণুপুৰ অঞ্চলত অতি সোনকালে চৰকাৰৰ কামখিনি কৰি দিয়ে। ধেমাজিত বানপানী কিছু কমিছে যদিও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা। ৰতুৱা জীয়াঢলৰ বানে নিশা মাথাউৰিৰ 100 মিটাৰ অংশ উটুৱাই নিয়াৰ ফলত পশ্চিম ধেমাজিৰ 22খন গাঁৱৰ গয়াৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। দুবাবাৰী, কেঁচুৱাখানা, গোৱেখানা, ঘুগুহা, মিঠাৰাম, চাপৰি আদি লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। শ শ বিঘা কৃষিভূমি পানীৰ তলত এতিয়া সেই পশুধনৰ হাহাকাৰৰ সময়ত ধেমাজি জিলাৰ
প্ৰশাসনৰ নীৰৱ ভূমিকাক একেমুখে ধিক্কাৰ দিছে বান আক্ৰান্তসকলে। স্থানীয় ৰাইজে চিগা মাথাউৰিত পানীৰ সোঁতৰ বেগ কমোৱাৰ বাবে গছ কাটি পানীত দিয়াত ব্যস্ত হৈ পৰিছে। বিপৰীতে প্ৰশাসনৰ ভূমিকাও পুতলগা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰা বৰ্তমানো নাই। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মন বিকাশৰ এক বিশেষ প্ৰতিবেদন। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি জীয়াঢলৰ বাওঁপাৰৰ মথাউৰি যি আচলতে ৰতুৱা জংগল ব্লকত। আৰু যোৱাকালি যিহেতু মুষলধাৰ বৰষুণ অব্যাহত আছিল যোৱা কেইবাদিন ধৰি, আৰু যোৱাকালি ইতিমধ্যে এই অঞ্চলৰ প্ৰায় 50 মিটাৰ অংশ মথাউৰি জীয়াঢলৰ বানে উটুৱাই নিছে। আৰু জীয়াঢলৰ বানে ইতিমধ্যে যিহেতু কালিৰ দিনটোৰ ভিতৰত যিহেতু প্ৰায় শতাধিক গাঁও প্লাবিত কৰিছিল, আৰু আজি যিহেতু এই যি স্থানত আচলতে ছিঙি দিছে জীয়াঢলে প্ৰায় 50 মিটাৰ অংশ যিহেতু উটুৱাই নিয়াৰ পিছত এই অঞ্চলৰ যিসকল লোক, এই লোকসকলৰ আছে এটা নাজল নাথৰ অৱস্থা হৈছে বুলি ক'ব লাগিব। যিহেতু বানে যিহেতু আচলতে কৃষিভূমি আছিলে, কৃষিভূমি ইতিমধ্যে বুঢ়াই পেলাইছে। আৰু সমান্তৰালকৈ ইয়াৰ যিসকল স্থানীয় ৰাইজে কিন্তু এই অঞ্চলত তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাৰে তেওঁলোকে গছ কাটি এই মথাউৰিটো আচলতে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে। যিহেতু ইতিমধ্যে মথাউৰিটো 50 মিটাৰ অংশ উটুৱাই নিছে। আমি এখন স্থানীয় যুৱক বাবে আমাৰ হাতে আছে জানিব বিচাৰিম, কালি কেতিয়া এই মথাউৰি ছিঙি নিল আৰু কেনেকুৱা এটা অৱস্থা হৈছে এতিয়া? কালি মানে গধূলি সময়ত অলপ পানীটো যেতিয়া ৰখিছিলে, 6:30 আৰু 7 মান বজাৰ মথাউৰিটো ছিঙিছে। মথাউৰিটো ওপৰেদি পানীটো যোৱা নাছিলে, মথাউৰিটো তুলি পাৰ লোৱাৰ বাবে মথাউৰিৰ তলেদি পানী বইলিং হৈ পিনি মথাউৰিটো ছিঙি নিয়ে। এতিয়া ৰাইজৰ অৱস্থা কেনেকুৱা? ৰাইজৰ অৱস্থাটো আপোনালোকে দেখিছে, তথ্যবিলাক চলছে ৰাইজৰ অৱস্থা। কাৰণ সমস্ত খেতিপথাৰ লৈ গৈছে, বিঘা খেতিপথাৰ লৈ গৈছে। ৰাইজৰ পচি নহয়, সমগ্ৰ পচি নহয় অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে, গৰু ম'হৰ ক্ষতিসাধন হৈছে, খেতিপথাৰ ক্ষতি হৈছে, ঘৰ দুৱাৰ ক্ষতিসাধন হৈছে। আন এজন স্থানীয় এই মথাউৰিটো দলং বিভাগে কেতিয়া নিৰ্মাণ কৰিছিলে? সেইটো নিৰ্মাণ কৰা মোৰ মনতে নাই। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া ল'ব লাগিব এটা সৰু বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।